সুমনি সানিয়া ধুনিয়া আৰু প্ৰত্যেককে অনুষ্ঠানৰ পৰা আমি স্বাগতম জনাইছো। একেসকলক সমাজ জীৱনত পদে পদে সময়ে সময়ে আমি কেতিয়াবা এৰাইছো। যিসকলৰ মনত থাকে সদায় সুভাষী, যিসকলৰ হাতৰ পৰশত ডাঙৰ হয় একোটি শিশু। আমি হয়তো পল পল অনুপলে অনুভৱ নকৰোঁ, যেতিয়াই দেখোঁ তেতিয়াই হয়তো অকণমান আঁতৰি যাব বিচাৰোঁ, কিন্তু তেওঁ সমাজ জীৱনৰ এটা বিশেষ অংগ। এইকাৰণে মঞ্চত চিনাকি কৰি দিছোঁ এই অংগসমূহে কণ কণ শিশুসকলক আশীষ দি এটা সময়ত বৃহৎ বৃক্ষ কৰি তোলে। গতিকে আজি এই মুহূৰ্তত আপোনালোকক পাই আমি খুবেই আনন্দিত। মই কাৰোবাৰ ইণ্টাৰভিউ চাইছিলোঁ, বাইদেউৰ ইণ্টাৰভিউ চাইছিলোঁ, বোধহয় এটা ইণ্টাৰভিউ চাইছিলোঁ, অতিকৈ সুন্দৰ ইণ্টাৰভিউ। এই ইণ্টাৰভিউটো যদি কোনোবাই চাইছে, তেওঁৰ মই নামটো নাজানো, এটি নিতুমণিৰ সৈতে খুব সুন্দৰ ইণ্টাৰভিউ, ইমান ধুনীয়া ধুনীয়া শব্দ, ইমান ধুনীয়া ধুনীয়া প্ৰকাশভংগী। এই প্ৰকাশভংগী মই গোটেই মানে অনুষ্ঠানটো চাইছোঁ, চাই পেলাই তেতিয়াই অনুভৱ কৰিছিলোঁ যে মানুহে সমাজ জীৱনত কিদৰে এজনে আনজনক সহায় কৰে। আহক এতিয়া মই এখেতসকলক অনুষ্ঠানৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচাৰে বিহুৱান যাচিব অনুষ্ঠানৰ অন্যতম সদস্য যাদৱ দাই, লগতে আৰু কেইগৰাকীমান উঠি আহক আপোনালোক তলত যিকেইজন আছে, আহি পেলাই এখেতসকলক দিলে এখেতসকলৰ মনত এটি আনন্দ পাব।